ব্যক্তিসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোলৈকে শ্ৰদ্ধা আৰু মৰম জ্ঞাপন কৰিছোঁ। কেমন ভালো আছো? আমি বেঙ্গলি বলতে পারি না, বুঝতে পারি। ওকে, মই গম পাইছোঁ, অকণমান উঠি আহিছোঁ। অসমীয়া মিডিয়ামতকৈ ইয়াতে বেঙ্গলি ছাত্ৰ ছাত্ৰীৰ সংখ্যা নিশ্চয় বেছি আছে। মই তোমালোকৰ কথা বতৰা লক্ষ্য কৰি আছিলোঁ অথনিৰ পৰা, গতিকে গম পাইছোঁ তোমালোকে বেঙ্গলি মিডিয়ামৰ নিশ্চয়। কিন্তু আমি অসমীয়াতে শিকাব পাৰিম এতিয়া, হয় নহয়? শিকিব লাগিব, সকলো ভাষাই শিকিব লাগিব, হয়নে নহয়? আমাৰ মাজত বসন্ত কৌশিক ভাগৱতী ডাঙৰীয়া আছে, তেখেতে তোমালোকক বেঙ্গলি শিকাব। আৰু মই এটা দুটা অসমীয়া কবিতা শিকাম। তাৰ আগতে বতৰ একেবাৰে ঠাণ্ডা, হয়নে? আৰু আমাৰ গাবিলাককে ঠাণ্ডা, তথাপি আমি খুব উদ্যমেৰে আৰম্ভ কৰিম। আবৃত্তি সৰ্বশাস্ত্ৰানাম উদ্ধাৰবিদুৰ্যতে, অৰ্থাৎ আবৃত্তি সকলো শাস্ত্ৰৰ্থ। কেনেকৈ জানানে? আমি যেতিয়া জন্ম পাই এটা দুটা কথা ক'বলৈ আৰম্ভ কৰোঁ, তেতিয়াই আমি আবৃত্তি কৰোঁ। একে একে, দুই দুই একে, তিনি তিনি একে, চাৰি, হয়নে? ফুলো উঠিত জগৌ গছত লগাই ফুলো মুদুৰ, হৌ হৌ কৈ চৰি গ'ল। গম পাইছানে? বুজি পাইছা নাই? বেঙ্গলি মিডিয়ামত আছে নাই? মই গম নাপাওঁ বাৰু আছেনে নাই, কিন্তু আমি একদম সৰুৰে পৰাই কি কৰিছোঁ? আবৃত্তি সকলোৱে কৰিছোঁ, সকলোৱে কৰোঁ। তোমালোকে নাভাবিবা অকল তোমালোকে কৰা, তোমালোকৰ মা দেউতা আইতা সকলোৱে আবৃত্তি কৰিছিল। কাৰণ আবৃত্তি হৈছে বৈদিক যুগৰে পৰা প্ৰচলিত এক কলা। ৬৪ কলাৰ ভিতৰত আবৃত্তিও এক কলা, হয়নে? গতিকে এই আবৃত্তি ক'ৰ পৰা আহিল জানানে? আদি কবি বাল্মীকি কি ৰচনা কৰিছিল? ৰামায়ণ। খুব ধুনীয়াকে কৈছে। ৰামায়ণৰ প্ৰথমটো শ্লোক হ'ল মা নিষাদ প্ৰতিষ্ঠাং কামগম সৰস্বতী শৰ্মা যত কৌঞ্চ মিথুন দেকম বোধি কাম মোহিতম। এইটোৱে হ'ল, এই শ্লোকটোৱে হ'ল আবৃত্তিৰ প্ৰথম ধাপ, বুজিছানে? আৰু ইয়াৰ পিছতে অসমত আবৃত্তি কেতিয়াৰ পৰা প্ৰচলিত হৈছিল জানানে? শংকৰদেৱৰ নাম শুনিছা? নিশ্চয় শুনিছা, বিদ্যালয়তো থাকেই। গতিকে আমাৰ যি মহাপুৰুষ শংকৰদেৱ, তেখেতে আমাক কি দিয়া নাই? সকলো দি থৈ গৈছে। তোমালোকে ৰচনা লিখিব লাগে নহয়, হয়নে? আমি জানো তেওঁৰ সময়ৰ পৰাই আমাৰ অসমতো আবৃত্তি প্ৰচলন হৈছে। তেওঁৰ যিটো তয় ভতিমা মধুদান বদাৰণ দেৱ বৰম বৰৱাৰি জলোচন চক্ৰধৰম ধৰণী ধৰ ধাৰণ ভেয় পৰম পৰমাৰ্থ পিতা শুভনাশ কৰম। এই দুটৰ দ্বাৰাই অসমত আবৃত্তিৰ প্ৰচলন আৰম্ভ হৈছিল বুলি আমি জানিব পাৰিছোঁ। দেই, এতিয়া কথা হ'ল এইবিলাক আকৌ কিয় লাগে আবৃত্তি কৰিবলৈ? আবৃত্তিটো অকল কবিতা মাতিলেই হ'ল, নহয় জানো? কবিতা মাতিলেই হ'ল, কিন্তু এই কবিতা আবৃত্তি শুদ্ধকৈ কৰিবলৈ হ'লে আমি লিখা আৰু পঢ়া কাম কৰিবই লাগিব। ইয়াৰ অতীত জানিব লাগিব। আবৃত্তিটো কৰিবলৈ যাওঁতে কণ্ঠস্বৰৰ সাধনা কৰিব লাগিব। কাৰণ আবৃত্তিত কোৱা হৈছে এক সুললিত কণ্ঠৰে কবিতাৰ ভাৱাৰ্থ বুজি শ্ৰোতাৰ আগত প্ৰকাশ কৰাই হ'ল আবৃত্তি। তাৰমানে তাকেই আবৃত্তি বোলে। শুদ্ধ উচ্চাৰণ, কবিতাৰ ভাৱ আৰু ৰস, সুললিত কণ্ঠৰে, কণ্ঠটো ভাল হ'ব লাগিব, বুজিছানে? কণ্ঠটো ভাল হ'ব লাগিব। সেই ভাল কণ্ঠৰ কাৰণে গায়কসকলে কি কৰে? সা ৰে গা মা গায়নে নাই? আবৃত্তি কৰিবলৈ হ'লে ৰেৱাজ
আৱাজ কৰিব লাগিব তোমালোকে চাগে ভাবিছা গানতহে কৰে আকৌ বাইদেৱে আকৌ এতিয়া কি কৈছে কণ্ঠ চৰ্চা কৰিব লাগিব যেতিয়া তোমালোকে কণ্ঠ চৰ্চা কৰিবা তেতিয়া অনৰ্গল কথা কৈ থাকিব পাৰিবা অনৰ্গল গায়কসকলে 10টা 15টা গীত একেখন মঞ্চত একেৰাহে গাই দিব পাৰে নে নাই পাৰে আমিও পাৰিব লাগিব একেৰাহে কবিতা মাতিব পাৰিব লাগিব একেৰাহে কথা ক'ব পাৰিব লাগিব সাংবাদিকসকলে কি কৰে পক কৰি থাকে নাই হা কৰি থাকে ন ভাগৰ নালাগে নহয় হয়নে নাই আবৃত্তি শিকিলে তোমালোকে সেই পকাব পাৰিবা মানে তোমালোকে এজন ভাল অভিনেতা হ'ব পাৰিবা ভাল এজন সাংবাদিক হ'ব পাৰিবা ভাল এজন ঘোষক হ'ব পাৰিবা মানে এংকৰ বুলি কয় হয়নে এংকৰিং কৰিটো ভাল লাগে আজিকালি চবেই কৰিব বিচাৰে নে নাই যে আবৃত্তিকাৰ সকল কিন্তু সকলো ভালে দক্ষ হ'ব পাৰে বুজিছা সেই আবৃত্তিৰ কাৰণে আমি প্ৰথম কি কৰিব লাগিব স্বৰ বৰ্ণ আৰু ব্যঞ্জন বৰ্ণখন খুব শুদ্ধকৈ মাতিব লাগিব আৰু সেই বিলাক ক'ৰ পৰা মাতিব ক খ গ ঘ উম ত থ দ ধ ন প ফ ব ভ ম ক'ৰ পৰা মাতিছো জানানে ক'ৰ পৰা মাতিছো প বুলি কোৱাচোন সকলোৱে প জোৰছে কোৱা এতিয়া হৈছে জোৰকে ক'বা দেই মই যি সুধিম তোমালোকে জোৰকে ক'বা প প পটো কওঁতে কি হৈছে বাৰু আমাৰ মুঠকেইখন লাগি গৈছে মুঠ নলগোৱাকে কোৱাচোন প কি হৈছে আমাৰ লিপছ কিটা কি হৈছে পটো আমি মুঠত নলগাকৈ ক'ব নোৱাৰো হয়নে নহয় এবাৰ চোৱা প্ৰেক্টিচ কৰি চোৱা ক'ব পাৰিম নেকি নোৱাৰো নহয় কেনেকে ক'ম প ক'লে সদায় কি হ'ব লাগিব মুঠত লাগিব প ফ ফ দেখিছানে দেখিছানে কৈ যোৱাচোন এতিয়া প বৰ্গকেইটা প ফ ব ভ ম ক'ত লাগিছে বাৰু মুঠত লাগিছে হয়নে সেইকাৰণে এইকেইটা বৰ্ণক কি বুলি কয় উস্থ বৰ্ণ কি ক'বা তাৰ পাছত কোৱা তোমালোকে কোৱাচোন ত ক'ত লাগিছে বাৰু ত ফ দাঁতত লাগিছে চোৱাচোন লাগিছে নে নাই গোটেইকেইটা কৈ চোৱা তোমালোকে ক'বা মই নকওঁ থ কোৱা দ থ ন লাগিছে নে ক'ত লাগিছে তলৰ দাঁতৰ ওপৰৰ দাঁতৰ ওপৰত লাগিছে নে সেইকেইটাক কোৱা হয় দন্তমূলীয় কি বুলি কোৱা হয় দন্তমূলীয় গম পাইছানে এতিয়া মই আকৌ বেলেগ এটা ক'ম দেই কটো আমি কৈছিলো নহয় ক খ গ ঘ উঙ ক'ৰ পৰা কৈছো লাগিছে নেকি কিবা একো লগা নাই দেখোন শেষ আৰু ন এতিয়াতো কি ক'বা আৰু কোৱাচোন ক'বলৈ একো নাই ন মুঠতো লগা নাই দাঁততো লগা নাই ক'ত লাগিছে আমি ক'ৰ পৰা কৈ আছো কণ্ঠৰ পৰা কৈ আছো ক কোৱাচোন ইয়াৰ পৰা ওলাইছে নাই ওলাইছে সেইকেইটা কি এতিয়া কণ্ঠ বৰ্ণ হয়নে ক খ গ ঘ উঙ হয়নে কওঁতে কি কৈছা বাৰু কওঁতে আমি কি কৈছো বাহিৰৰ পৰা যদি পিছত আহে মানুহজনে কি শুনিব অকমান যদি দেৰি কৰি আহে মই কটো ক'লো কিন্তু মানুহজন অকণ দেৰিকে সোমাই আহিছে তেতিয়া কি শুনিব মই কৈ আছিলো ক তেওঁ আহি শুনিলে হয়নে বাৰু দেৰিকে আহিছে যে সেইকাৰণে দেৰিকে আহিব নালাগে সদায় আগত আহিব লাগে
যিকোনো কামত আগত আহিব লাগিব, তেতিয়াহে আগবাঢ়িব পাৰিবা। বুজিলা? আমি কবিতা আবৃত্তি শিকাৰ আগত এইবোৰ কথা শিকিব লাগিব কিন্তু। বুজিছানে? এইবোৰ কথা কিন্তু খুব ইম্পৰ্টেণ্ট কথা। এতিয়া যদি মই কওঁ কোৱাচোন সকলোৱে, হয়নে? কলে যায়গে বাৰু উঙটো? কলে যায়? এই নাকটোলে গুচি যায়। যায় নে নাযায় এবাৰ টেষ্ট কৰা। কলে গৈছে? এই মজা লাগিছে ন? লাগিছে নাই? মজাৰ কথা হয়নে নহয়? উঙটো ক'ত লাগে? নাকত। নাকেদি মাতিব লাগে। উঙ ইয়ালে গুচি যায়, হয়নে? গৈছে? আমি যিবিলাক শব্দ পাওঁ উঙ থকা, তেতিয়া আমি অকণমান নাকলে হেঁচা দিবলগীয়া হয়। আবৃত্তিত যেতিয়া শব্দ পাবা তেতিয়াহ'লে কি কৰিব লাগিব? নাকলে যোৱা যিটো শব্দ নাকেৰে মাতিব লাগিব, কণ্ঠৰে মতাটো কণ্ঠৰে মাতিব লাগিব, উচ্চাৰণত এইবিলাক কথা আমি মনোযোগ দিব লাগিব। এতিয়া তোমালোকে ক'ব পাৰা ফেঁচা আৰু ফেঁচা। কোৱাচোন। এটা ফাটেকাৰে ফে, ছটাকাৰে চা, ফেঁচা। তাৰমানে ইয়াৰ নামটো ফেঁচা। এইটো ফেঁচা নহয়, ফেঁচা না চাওঁ হয়নে নহয় ফেঁচা? ফেঁচা নকিয়া কোন কোন আছা? মানে নাকটো ফেঁচা, মানে অকণমান তললে বহা, হয়নে? আৰু যদি মই কওঁ ফেঁচা, ওপৰত চন্দ্ৰবিন্দুটো আছে, তেতিয়া নাকেদি মাতিব লাগিব। ফেঁচা হওঁতো ফেঁচা চোৱা। বুজিছানে? পাৰ্থক্যবিলাক আমি গম পাব লাগিব। কবিতাত যেতিয়া কবিয়ে শব্দবিলাক প্ৰয়োগ কৰিছে, নিশ্চয় অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে কৰিছে, হয়নে নহয়? এতিয়া এই অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে আমি শব্দবিলাকত ক'ত জোৰ দিম, ক'ত নিদিওঁ, এই কথাবোৰ মন দিব লাগিব। ভাল লাগিছেনে? দুই এটা কথা গম পাইছা ন? পাইছা নাই? এই কথাবিলাক যেতিয়া জানিবা তেতিয়া কৰি থাকিব পাৰিবা। কোৱাচোন এতিয়া মই যেনেকে ক'লো সেইটোতো ক'ব পাৰিব লাগিব। কোৱা। এইটোৰ অৰ্থ আছে আকৌ, মই এনেই কৈ থকা নাই। তাৰমানে তাৰমানে আমাৰ এই মুখৰ কাৰণে কিছুমান ব্যায়াম আছে। ব্যায়ামবিলাক কৰিব লাগিব, তেতিয়া আমি খুব ধুনীয়াকে কথা ক'ব পাৰিম। বুজিছা? মই কম এটা শব্দ নহয়, গাড়ী চলা। এতিয়া তোমালোকে মাতিব লাগিব। তেতিয়া আমাৰ যিবিলাক শব্দ আমাৰ জ্যোতি পৰে, শব্দত যেতিয়া জড়তা আহে, মানে কথা ক'ব নোৱাৰে। কিছুমান ল'ৰা ছোৱালীয়ে কথাবিলাক ভালকে খুলি ক'ব নোৱাৰে। কিয় নোৱাৰে জানানে? এইবিলাক শব্দবিলাকত মানে মুখৰ ব্যায়ামবিলাক নকৰে। বুজিছানে? সেইকাৰণে তোমালোকে এইবিলাক প্ৰেক্টিচ কৰিলে এই বস্তুটো মেল খাব দেই, মেল খাব। এতিয়া তোমালোকে কোৱা, মই যেনেকে শিকালো তোমালোকে এতিয়া ক'ব লাগিব দেই। গাড়ীখন চলাই দিয়া। ঘৰত খুব প্ৰেক্টিচ কৰিবা দেই। এতিয়া মই কৈ যাম, তোমালোকে ক'বা এ, ই, আই, ও, ইউ। I love you. অকমান সময়তে তোমালোকক ভাল পাই পেলালো, কি কৰিবা আৰু? I love you.
ভাল পাব এনে আৰু কি হ'ব আৰু ন নাপাব নহয় ভাল মই যদি কম আই লাভ ইউ এইটো আৰু আঁতৰি গুচি যাব ন ছোৱালী হওক বা ল'ৰাই হওক আঁতৰি গুচি যাব দুখন নেকি আপোনাৰ ছোৱালী ছোৱালী কৈছিলে এই যে মই ব্যায়ামবিলাক কৰিলোঁ ব্যায়ামবিলাক তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা নাই অঁ কৈ যাবা লাও পুলি লৰাই ৰুলো ৰুলো লৰাই লফা ঘূৰাই 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 ঘূৰাই